প্ৰতিষ্ঠা দিৱসত দলটো আগুৱাই নিয়াৰ ক্ষেত্ৰত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে? আজি অসম গণ পৰিষদ দলৰ আজি এটা খুবেই ভাল দিন। আমাৰ আজি অসম গণ পৰিষদ দলৰ ৪১তম প্ৰতিষ্ঠা দিৱস। 1985 চনত আজিৰ দিনটোতে আজি 14 অক্টোবৰ তাৰিখে গোলাঘাটৰ বাকৰিত আমাৰ অসম গণ পৰিষদ দলৰ জন্ম হৈছিল। আৰু সেই বৰ্ষৰ পৰাই ক্ৰমাগতভাৱে আমি আজি ৪১তম প্ৰতিষ্ঠা দিৱসত আমি ভৰি দিছোঁ। দলৰ কাৰণে আমি আজি খুবেই ভাল দিন। আমাৰ অসম গণ পৰিষদ দলৰ এই বিধানসভা সমষ্টিও আজি আমাৰ অসম গণ পৰিষদ বিধানসভা সমষ্টিৰ মুখ্য কাৰ্যালয়ত আমি কেইবাতৰপীয়া কাৰ্যসূচীৰে আজি আমাৰ এই প্ৰতিষ্ঠা দিৱসৰ আজি শুভ মুহূৰ্তবিলাক আমি অতিক্ৰম কৰিছোঁ আৰু এতিয়াও আমাৰ চলি আছে। আমাৰ প্ৰথম কাৰ্যসূচী আছিল আজি বিধানসভা সমষ্টিৰ আমাৰ পতাকা উত্তোলনৰ কাৰ্যসূচী আমাৰ কাৰ্যসূচী আৰম্ভ হৈছে। আৰু পৰৱৰ্তী সময়ত আমাৰ শ্বহীদ তৰ্পণ আছিল। আমাৰ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক আৰু অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় কমিটিৰ কাৰ্যনিৰ্বাহক সন্মানীয় সদস্য মুবাৰক আলী পাঠান ডাঙৰীয়াই তেখেতে শ্বহীদ তৰ্পণ কাৰ্যসূচীভাগ সম্পাদন কৰিলে। ইয়াৰ পিছতে আমাৰ আহিল আমাৰ হিয়াৰ আমঠু আমাৰ ৰহস্যজনক মৃত্যুৰ বলি হোৱা প্ৰয়াত জুবিন গাৰ্গ ডাঙৰীয়াৰ প্ৰতিচ্ছবিত আমি মাল্যাৰ্পণ আৰু বন্তি প্ৰদান কাৰ্যসূচীভাগ কৰিলোঁ। আৰু লগতে তেখেতৰ যি ৰহস্যজনক মৃত্যু এই মৃত্যুত এই ৰহস্য উদ্ঘাটনৰ কাৰণে ক্ষীপ্ৰ গতিত যাতে অনুসন্ধান কৰিবৰ বাবে মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এখন স্মাৰক পত্ৰ প্ৰদানৰ ব্যৱস্থা কৰিছোঁ, এটা ন্যায় প্ৰদানৰ কাৰণে। কাৰণ অসমৰ ৰাইজে হিয়াৰ আমঠু সকলো ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে মৰমৰ জুবিন গাৰ্গৰ ৰহস্য কেতিয়াও সহজভাৱে ল'ব পৰা নাই আৰু ভৱিষ্যতেও ল'ব নোৱাৰে। ইয়াক আমাক লাগিবই। অসম গণ পৰিষদ দলেও একেধৰণে আমি ৰাইজৰ লগত অসমৰ ৰাইজৰ লগত তেওঁৰ ন্যায় বিচাৰিছোঁ। আৰু তাৰ পিছৰ কাৰ্যসূচীত আমাৰ অসম চৰকাৰৰ প্ৰাক্তন অসম গণ পৰিষদ চৰকাৰৰ প্ৰাক্তন কেবিনেট মন্ত্ৰী মাননীয় আব্দুল জব্বৰ ডাঙৰীয়া আজি কিছুদিনৰ আগতে পৰলোকপ্ৰাপ্তি ঘটিছে বাৰ্ধক্যজনিত কাৰণত। তেখেতৰ আত্মাৰ সদ্গতিত আমি আজি শোক প্ৰস্তাৱ লৈছোঁ। তেখেতৰ পৰিয়ালক আমি প্ৰেৰণ কৰিম। আৰু এটা কথা, আমাৰ প্ৰয়াত জুবিন গাৰ্গ ডাঙৰীয়াৰ আত্মাৰ সদ্গতিত আমি 1 মিনিট মৌন প্ৰাৰ্থনা কাৰ্যসূচী হিচাপে সম্বোধন কৰিছোঁ। তাৰ পৰৱৰ্তী সময়ত আমাৰ আজি সাংগঠনিক এটা যোগদান পৰ্ব আছিল। প্ৰায় শতাধিক ব্যক্তিয়ে আমাৰ অসম গণ পৰিষদৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত আমাৰ যোগদান কৰিছে। ইয়াৰ পিছতে আমি FRUত আজি যিসকল ৰোগী আছে, যিসকল ৰোগী বিচনা লৈ আছে, সেই তেওঁলোকক আমি ফল মূলেৰে খাদ্য আপ্যায়নৰ এটা ব্যৱস্থা কৰিলোঁ। সম্পূৰ্ণ আনুষ্ঠানিকভাৱে অনুমতি লৈ সেই কাৰ্যসূচীভাগ আমাৰ ইতিমধ্যে হৈ গৈছে। আৰু এতিয়া আমি পৰৱৰ্তী যিখিনি কাৰ্যসূচী আছে সেইখিনি আমি সম্পাদন কৰিম। আজি দিনটো আমি এই ধৰণে আজি আমাৰ ৪১তম অসম গণ পৰিষদ দলৰ প্ৰতিষ্ঠা দিৱসটি বিধানসভা সমষ্টিয়ে উদযাপন কৰিছোঁ। 14 তাৰিখ 10/5/2025 তাৰিখ মঙলবাৰ অসম গণ পৰিষদ দলৰ ৪১তম প্ৰতিষ্ঠা দিৱস হিচাপে উদযাপন কৰা হৈছে। আৰু সেই উপলক্ষে সভাৰ কাৰ্যসূচী মতে FRUত ৰোগীসকলৰ মাজত অলপ ফল মূল বিতৰণ কৰাৰ ব্যৱস্থা কৰা হ'ল। লগতে ৰোগীসকলৰ স্বাস্থ্যৰ বুজ লোৱা হ'ল। মই অসম গণ পৰিষদ দলৰ প্ৰাৰ্থীৰ প্ৰতিনিধিত্ব, সেয়েহে মই সকলোৰ ওচৰত দুৱা আৰু আশীৰ্বাদ বিচাৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।